নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁৱৰ 2 নং ৱাৰ্ডৰ প্ৰগতি মহিলা সমিতিয়ে দেৰগাঁৱৰ সুধাকণ্ঠ চাৰিআলিত 100 গছি বন্তি প্ৰজ্বলনেৰে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁও 2 নং ৱাৰ্ডৰ প্ৰগতি মহিলা সমিতিয়ে দেৰগাঁৱৰ সুধাকণ্ঠ চাৰিআলিত 100 গছি বন্তি প্ৰজ্বলনেৰে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে সমিতিৰ মহিলাসকলে অমৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু বিশ্ব বিস্তৃত শিল্পীজনাই দেখুৱাই যোৱা বাটেৰে আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰে দক্ষিণ দলি জিলা 2 নং ৱাৰ্ডৰ প্ৰগতি মহিলা সমিতি পৌৰসভাৰ অন্তৰ্গত আমাৰ এই মহিলা সমিতি আজি এই আমাৰ হিয়াৰ আমুঠু অসমবাসীৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ আমাৰ প্ৰয়াত ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি আমাৰ প্ৰগতি মহিলা সমিতিৰ সমূহ পৰিয়ালটিয়ে আহি আমাৰ এই সুধাকণ্ঠ চাৰিআলিত আজি আমি তেখেতৰ মাল্যাৰ্পণ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ মহিলা সমিতিৰ লগতে আমাৰ ওচৰৰ চুবুৰীয়া বয়োজ্যেষ্ঠ বা আমাৰ স্থায়ী নাগৰিক তেখেতসকলেও আমাৰ লগত অংশগ্ৰহণ কৰিছে আৰু এই অনুষ্ঠানটো কৰিবলৈ পাই আমি নিজকে বৰ গৌৰৱান্বিত অনুভৱ কৰিছোঁ সেয়ে আমি আজি মহিলা সমিতিৰ তৰফৰ পৰা আমি সুধাকণ্ঠলৈ অকণমান শ্ৰদ্ধা নিবেদন কৰিছোঁ তেখেতৰ এটা মহান গীতৰ কলিৰে আহক আমি সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাওঁ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে সঁচাই এই বেদনা আজি আমাৰ মাজত নাই কিন্তু তেখেতৰ অমৰ সৃষ্টিৰাজি আমি সদায় আমাৰ বুকুত লৈ আমি অসমীয়াই গৌৰৱ কৰিম ধন্যবাদ আমি প্ৰগতি মহিলা সমিতি দক্ষিণ দলিয়া 2 নং ৱাৰ্ড প্ৰগতি মহিলা সমিতি সতী ৰাধিকা নগৰৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি শতবাৰ্ষিকী উদযাপন কৰিবলৈ পাই আমি গৌৰৱান্বিত কৰিছোঁ তেখেত 1926 চনতে আজিৰ দিনটোতে তেখেতে জন্মগ্ৰহণ কৰিছিল আহি আজি 100টা বছৰ তেওঁ গৰকিলে তেখেতৰ য'তে আছে তেখেত ভালে থাকক চিৰস্থায়ী হৈ যাওক ৰাইজৰ মাজত সদায় তেখেত জিলিকি থাকক জীয়াই থাকক তেখেতৰ সৃষ্টিৰাজিৰে আমাৰ অসমীয়াই জীয়াই ৰাখিব বুলি আমাৰ বিশ্বাস ইয়াকে কৈ মোৰ সমভুক্ত সামৰণি দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।